My dear students, welcome. Here I am Prosenjit. প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি এই ভিডিঅ'টোত ক্লাছ 8ৰ ইংৰাজী পাঠ্যপুথি ছানবীম ইংলিছ ৰিডাৰ 3 লেচন 2 মাই নেটিভ লেণ্ড এই পাঠটোৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰা হ'ব। লেট আছ বিগিন। এক্টিভিটিছ কাৰ্যকলাপ। নম্বৰ 1 আছিলে ৰিড দ্য পয়েম এণ্ড আনচাৰ দ্য কুৱেশ্যনছ ডেট ফ্ল'। তাৰমানে কবিতাটো পঢ়িব গৈছে আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিব গৈছে। এই নম্বৰ প্ৰশ্নটো আছিলে হোৱাট ডাজ দ্য অল্ড মেন আস্ক দ্য পয়েট। তাৰমানে সেই বৃদ্ধ বা বুঢ়া মানুহজনে কবিক কি সুধিছিল। এই প্ৰশ্নটোৰ আনচাৰ হ'ব The old man asks the poet what his land is like. তাৰমানে বুঢ়া মানুহজনে কবিক সুধিছিল তেওঁ থকা ঠাইখন কেনেকুৱা। বি নম্বৰ প্ৰশ্ন আছিল Why does the old man ask the question to the poet? তাৰমানে কিয় বুঢ়া মানুহজনে কবিক এই প্ৰশ্নটো কৰিছিল। এনচাৰটো হ'ব The old man is blind, lonely and poorer than the poet. He cannot see the world with his own eyes. So he asks the question to the poet. এই বুঢ়া বা বৃদ্ধ মানুহজন অন্ধ আছিল, অকলশৰীয়া আৰু কবিতকৈ দুখী আছিল। তেওঁ নিজৰ চকুৰে পৃথিৱীখন চাব পৰা নাছিল, সেয়ে তেওঁ এই প্ৰশ্নটো কবিক সুধিছিল। চি নম্বৰ প্ৰশ্ন আছিল হাউ ডাজ দ্য পয়েট এড্ৰেছ দ্য অল্ড মেন। হোৱাট ডাজ ডেট ফৰ্ম অফ এড্ৰেছ মিন। তাৰমানে কবিয়ে বুঢ়া মানুহজনক কেনেদৰে সম্বোধন কৰিছিল, সেইটো সম্বোধনৰ অৰ্থ কি। ইয়াৰ এনচাৰটো হ'ব The poet addresses the old man as Koka. Koka is an Assamese word which means grandfather. As the old man is a man of the poet's grandfather's age, the poet addresses him as Koka. তাৰমানে কবিয়ে সেই বৃদ্ধ বা বুঢ়া মানুহজনক ককা বুলি সম্বোধন কৰিছিল। অসমত ককা মানে দেউতাকৰ দেউতা। যিহেতু বুঢ়া মানুহজন কবিৰ ককাকৰ বয়সৰ আছিল, সেয়েহে তেওঁ বুঢ়া মানুহজনক ককা বুলি সম্বোধন কৰিছিল। দুই নম্বৰ প্ৰশ্ন আছিলে হোৱাই ডাজ দ্য পয়েট আস্ক দ্য অল্ড মেন টু ব্ৰিথ ডিপ। তাৰমানে কবিয়ে সেই বুঢ়া মানুহজনক কিয় গভীৰকৈ উশাহ ল'বলৈ কৈছিল। ইয়াৰ এনচাৰটো হ'ব The poet asks the old man to breathe deep so that he can feel the warm air of his land that will remind him of his childhood. That warm breeze will fresh his old memory of his village. তাৰমানে কবিয়ে বুঢ়া মানুহজনক গভীৰকৈ উশাহ ল'বলৈ কৈছিল যে কি তেওঁ ঠাইখনৰ গৰম বতাহটো অনুভৱ কৰিব পাৰে, যিটো তেওঁৰ ল'ৰালিকালৰ স্মৃতিৰ সোঁৱৰণ কৰাব। নেক্সট ই নম্বৰ প্ৰশ্নটো আছিল উইথ হোৱাট ডাজ দ্য পয়েট কম্পেয়াৰ দ্য কুল ব্ৰিজ অন দ্য অল্ড মেনছ ফেচ। তাৰমানে বুঢ়া মানুহজনৰ মুখত লগা শীতল মলয়া বতাহজাকক কবিয়ে কিহৰ লগত তুলনা কৰিছে। এনচাৰটো হ'ব The poet compares the cold breeze on the old man's face to the peaceful breath of his land. কবিয়ে বুঢ়া মানুহজনৰ মুখমণ্ডলৰ লগা শীতল মলয়া বতাহজাকক তেওঁৰ নিজা ঠাইখনৰ উশাহৰ লগত তুলনা কৰিছে, শান্তিপূৰ্ণ উশাহৰ লগত। এক নম্বৰ প্ৰশ্ন আছিলে উইথ হোৱাট ডাজ দ্য পয়েট কম্পেয়াৰ দ্য কণ্টেণ্টেড গাৰ্গলিং অফ দ্য লিটিল বেবী। সৰু কেঁচুৱাৰ আনন্দজনক কলকলনিক কবিয়ে কিহৰ লগত তুলনা কৰিছে। ইয়াৰ আনচাৰটো হ'ব
The poet compares the contented gargling of the little baby to the soil of the old man's own land. কবিয়ে সৰু কেঁচুৱাৰ কলকলনিক এই বৃদ্ধ বা বুঢ়া মানুহজনৰ নিজা ঠাইৰ মাটি বা ভূমিৰ লগত তুলনা কৰিছে। যি নম্বৰ প্ৰশ্ন আছিলে, হোৱাট ডাজ দ্য কৰাছ অফ দ্য কোকো এণ্ড দ্য স্পেৰছ ডু? কুলি চৰাই আৰু ঘনচিৰিকাৰ সমবেত সংগীতে কি কৰে? এই এনচাৰটো হ'ব, দ্য কৰাছ অফ দ্য কোকো এণ্ড স্পেৰছ এজ দে প্লে এৰাউণ্ড দ্য ট্ৰি টপছ শেপছ দ্য অল্ড মেনছ নেটিভ লেণ্ড। তাৰমানে কুলি চৰাই আৰু ঘনচিৰিকাৰ সমবেত সংগীত, যি সংগীত সেইবোৰে গছৰ ওপৰৰ অংশৰ চাৰিওদিশে ঘূৰি গায়, ইয়ে বুঢ়া মানুহজনৰ নিজৰ ঠাইখনক গঢ় দিয়ে বা আকাৰ দিয়ে। 8 নম্বৰ প্ৰশ্ন আছিলে, হোৱাট আৰ দ্য থিংছ ডেট ক্ৰিয়েট দ্য চৌল অফ দ্য পয়েটছ বিলাভড কাণ্ট্ৰি? তাৰমানে সেইবোৰ কি বস্তু যিয়ে কবিৰ মৰমৰ দেশখনৰ আত্মাক সৃষ্টি কৰে? এই প্ৰশ্নটোৰ এনচাৰ হ'ব, দ্য ডিষ্টেণ্ট ৰোল অফ দ্য বিহু ঢোল, দ্য পেপা এণ্ড দ্য গগনা that the poet's neighbors play, the smell of the pitha and ladu, the chant of the evening prayer in the namghar, masjid, church are the things that create the soul of the poet's beloved country. কবিৰ মৰমৰ দেশখনৰ আত্মাক সৃষ্টি কৰা বস্তু বা উপাদানবোৰ হ'ল দূৰণিত বাজি উঠা বিহুদৌলৰ চেও, ওচৰ চুবুৰীয়াৰ বজোৱা পেঁপা আৰু গগনাৰ শব্দ, পিঠা আৰু লাড়ুৰ মতলীয়া গোন্ধ আৰু নামঘৰ, মছজিদ আৰু গীৰ্জাৰ সান্ধ্য প্ৰাৰ্থনাৰ সুৰ। মাই ডিয়াৰ ষ্টুডেণ্টছ, থেংকছ ফৰ ৱাচিং। ষ্টে কানেক্টেড। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত বাকী থকা প্ৰশ্নোত্তৰসমূহ দিবলৈ চেষ্টা কৰা হ'ব। থেংক ইউ।